Hello everyone, মই প্ৰিয়ামী গগৈ মৰণ্যতি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই লৈ আহিছো পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুবিধা হোৱাকৈ পাঠ 2 পক্ষী আৰু মানৱ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ। আৰু প্ৰশ্নোত্তৰ কেইটা যদি কওঁতে কৰবাত ভুল হয় তেন্তে শুধৰাই দিব বুলি আশা কৰিলো। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। পক্ষী আৰু মানুহ। উত্তৰ দিয়া। ক সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? উত্তৰ সৰ্বধনু চিকাৰপ্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। খ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? উত্তৰ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাই মঙহ আছিল। গ সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? উত্তৰ সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে। ঘ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? উত্তৰ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী। ঙ মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? উত্তৰ মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। প্ৰশ্ন কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। ক আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। উত্তৰ উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে। সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল, সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। খ এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উত্তৰ এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। কাৰণ দৰ্শাই লিখা। ক সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? উত্তৰ সৰ্বধনু ৰজাৰ ৰাজ্যৰ গছ গছনি পাতলতা আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হ'ল। খ কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনু ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? উত্তৰ সৰ্বধনু ৰাজ্যত কীট পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই অঞ্চলৰ পথাৰৰ শস্য কীট পতংগই খাই নিঃশেষ কৰিলে। গ মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? উত্তৰ মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল। প্ৰশ্ন ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। উত্তৰ ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে সৰ্বধনু ৰজাক চিনি পাই আদৰ সাদৰ কৰি ৰাজকাৰেঙত অতিথিৰূপে আদৰি নিলে, আৰু তাৰ পাছত মধুকৰে সৰ্বধনু ৰজাৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে, মহাৰাজ মই মধুকৰ, মই আপোনাক পক্ষীবধ কৰিবলৈ বাধা দিছিলোঁ। প্ৰশ্ন তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। ক সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। উত্তৰ সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল। খ ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। উত্তৰ ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। গ কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। উত্তৰ কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে। ঘ ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে। উত্তৰ ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে। প্ৰশ্ন বিপৰীত লিংগ বুজোৱা শব্দ লিখা। উদাহৰণ ৰজা ৰাণী, যুৱক যুৱতী, ল'ৰা ছোৱালী, দৰা কইনা, বন্ধু বান্ধৱী। শব্দবোৰ ভাঙি দেখুওৱা। পদ শব্দ বিভক্তি। মধুকৰে মধুকৰ যোগ এ, যুৱকে যুৱক যোগ এ, মানুহে মানুহ যোগ এ, চৰাইজাকক চৰাইজাক যোগ ক, ৰজাক ৰজা যোগ ক, কাৰেৰে কাৰ যোগ এ ৰে, দেশলৈ দেশ যোগ ল অলৈ। প্ৰশ্ন পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা। বিশেষ্য পদবোৰ হ'ল পক্ষী,
মাধৱী, সৰ্বধনু ৰজা, মধুকৰ, শালিকা, বগলী। বিশেষণ পদবোৰ হ'ল সঁচ, আদৰ, ভাল। সৰ্বনাম পদবোৰ হ'ল তেওঁ, চৰাই, আপুনি, সৈতে, সকলোৱে, মই। প্ৰশ্ন বিপৰীত অৰ্থবোধক শব্দ লিখা। প্ৰিয়, অপ্ৰিয়, ভয়, নিৰ্ভয়, বন্ধু, শত্ৰু, সুফল, কুফল, অনুচিত, উচিত, পুৰস্কাৰ, তিৰস্কাৰ, অপকাৰী, উপকাৰী, অমংগল, মংগল, অনুপস্থিত, উপস্থিত। প্ৰশ্ন বাক্য ৰচনা কৰা। আদৰ সাদৰ, মানুহগৰাকীৰ আদৰ সাদৰ দেখি বৰ ভাল লাগিছিল। লালন পালন, শংকৰদেৱক বুঢ়ীমাক খেৰসুঁতীয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। খেতি বাতি, কীট পতংগবোৰে শস্য খাই খেতি বাতিৰ অনিষ্ট কৰে। চৰাই চিৰিকটি, দোকমোকালিতে চৰাই চিৰিকটিয়ে নানা ধৰণৰ গীত গায়। গছ গছনি, গছ গছনিয়ে আমাক অক্সিজেনৰ যোগান ধৰে। কীট পতংগ, কীট পতংগবোৰক চৰাই চিৰিকটিয়ে খায়।